জগদীশ বৰ্মন যিজন ফৰেষ্টাৰ তেওঁ কৃষ্ণাই উচ্ছেদিত মানে আমাৰ আশুডুবিৰ যিসকল মানুহক 12 তাৰিখে জিলা প্ৰশাসনে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে তেওঁলোকক এই জগদীশ বৰ্মন নামৰ যিজন ফৰেষ্টাৰ তেওঁ মুকলিভাৱে ভাবুকি দি আহিছিলে তোমালোকক গুলিয়াই হত্যা কৰা হ'ব মই মোৰ নিজৰ পকেটৰ টকা দি হলেও তোমালোকক ইয়াৰ পৰা গুলিয়াই হত্যা কৰিম এই জগদীশ বৰ্মনে এই বিষয়ে ইতিমধ্যে আমি গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিছো যে জগদীশ বৰ্মনে 13 তাৰিখৰ পৰা কন্টিনিউ উচ্ছেদিত মানুহসকল সৰ্বহাৰা হৈছে গৃহহাৰা হৈছে সেই মানুহসকলক থাকিবলৈ ঠাই নাই ৰাস্তাৰ কাষত তেওঁলোকে তিৰপালৰ তলত আছে নখোৱা নলোৱাকৈ আছে খাবলৈ পানী নাই অৰ্ধাহাৰে অনাহাৰে আছে কেঁচুৱাসকল অনাই বনাই ঘূৰি আছে সেই অৱস্থাত জগদীশ বৰ্মন নামৰ মানুহজনে সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰি যোৱা 13 তাৰিখৰ পৰা কৈ আহিছে তহঁতক গুলিয়াই হত্যা কৰিম এই কথাখিনি আমি গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিছো যে জগদীশ বৰ্মনক আপোনালোকে কণ্ট্ৰোল কৰক কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে জগদীশ বৰ্মনক কণ্ট্ৰোল কৰিব নোৱাৰিলে আজি জগদীশ বৰ্মনৰ নেতৃত্বত অসম আৰক্ষী আৰু বনৰক্ষী বাহিনী আশুডুবিৰ উচ্ছেদিত জনতাক গুলিয়াই হত্যা কৰিলে এজন মানুহ থিতাতে মৃত্যু হল সাকুৱাত আলী নামৰ সফল ডেকা মানে 18 বছৰ 19 বছৰ বয়সৰ সফল ডেকা সেই ডেকাজনক আজি হত্যা কৰা হল যুৱকজনক তিনিজন মানুহক গুলিয়াই আহত কৰা হল তাৰে এজনক সংকটজনক অৱস্থাত গুৱাহাটী লৈ প্ৰেৰণ কৰিছে কুসুমুদ্দিন নামৰ 25 ইয়াৰ্স তেওঁ এজন ডেকা সৰ্বৰাহী যুৱক তেওঁক ঘুনিয়া কৰা হল গুৱাহাটী লৈ পঠিয়াই দিছে আপোনাৰ কি মেডিকেল কলেজ হাস্পতাল লৈ জীৱন মৃত্যুৰ সৈতে তেওঁ যুঁজি আছে আৰু দুজন মানুহ ইতিমধ্যে আহত হৈছে আকাশ আলী নামৰ 28 বছৰীয়া যুৱক এজন আৰু আমিৰ হামজা নামৰ 27 বছৰীয়া যুৱক এজন এই যে অসম চৰকাৰৰ যেটো হিটলাৰী অসম চৰকাৰে বাছি আমাৰ মুছলমান সংখ্যালঘুসকলক যে উৎপীড়ন কৰি আছে অভাৱকে তেওঁলোকে গুলিয়াই হত্যা কৰিলে আমি জিলা প্ৰশাসনক ৰিকুৱেষ্ট কৰিছিলো আপোনালোকে জগদীশ বৰ্মনক ইয়াৰ পৰা আঁতৰাই দিয়ক জগদীশ বৰ্মনক কণ্ট্ৰোল কৰক আজি জগদীশ বৰ্মনৰ হেই যি প্ৰতিশ্ৰুতি আছিল তেওঁ যেটো প্ৰতিশ্ৰুতি দিছিল তহঁতক গুলিয়াই হত্যা কৰিম জগদীশ বৰ্মনে আমাৰ মানুহখিনিক গুলিয়াই হত্যা কৰিলে আমি জিলা প্ৰশাসনক গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছো অতি সোনকালে জগদীশ বৰ্মনক এৰেষ্ট কৰিব লাগে জগদীশ বৰ্মন এজন বিতৰ্কিত বন কৰ্মী বিতৰ্কিত ফৰেষ্টাৰ এটো বিভিন্ন সময়ত পেপাৰ পত্ৰিকায় আমাৰ সাংবাদিক ভাইসকলেও বাতৰি পৰিবেশন কৰিছে সেই জগদীশ বৰ্মনৰ প্ৰৰচনাত আজি আশুডুবিৰ উচ্ছেদিত মানুহখিনিক গুলিয়াই হত্যা কৰা হল গোৱালপাৰা আৰক্ষী মহোদয়ক আমি আহ্বান জনাইছো অতি সোনকালে জগদীশ বৰ্মনক গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে জগদীশ বৰ্মনৰ কি ইন্টেনশন তেওঁ কোনে পৰিচালিত কৰি আছে কাৰ প্ৰৰচনাত কাৰ নিৰ্দেশত জগদীশ বৰ্মনে এই মানুহখিনিক হত্যা কৰাৰ ভাবুকি দি অৱহেকত হত্যা কৰিলে এই মানুহখিনি 1951 চনৰ এনআৰচিত নাম থকা মানুহ তেওঁলোক থলুৱা মানুহ জিলা প্ৰশাসনৰ গোৱালপাৰা অসম জিলা প্ৰশাসনৰ অসম চৰকাৰে ক'ব খোজে এই মানুহখিনি বিদেশী মানুহ নহয় আমাৰ হাতত তথ্য প্ৰমাণ গোটেইখিনি আছে এই মানুহখিনিৰ 1951 চনৰ এনআৰচিত নাম আছে 1965 চনৰ ভোটাৰ তালিকাত নাম আছে 1970 চনৰ 71 চনৰ ভোটাৰ তালিকাত নাম আছে কন্টিনিউয়াছলি 2024 চনৰ 28 ফেব্ৰুৱাৰী যিটো ভোটাৰ তালিকা প্ৰকাশ কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্তই সেই ভোটাৰ তালিকাত এই মানুহখিনিৰ নাম আছে আৰু তাতে স্পষ্টভাৱে মেনশ্যন আছে আশুডুবি ৰাজহুৱা গাঁও বুলি সৌহি দিনালৈ 2024 চনৰ 28 ডিসেম্বৰলৈ সেই এৰিয়াটো আশুডুবি ৰাজহুৱা গাঁও আছিল হঠাৎ সেই এৰিয়াটো পাইকান বনাঞ্চলৰ নাম বনাঞ্চল বুলি ঘোষণা কোনে কৰিলে তেওঁলোকে কৈছে হাইকোৰ্টক কৈছে 7 নম্বৰ আৰু 52 নম্বৰ পিলাৰ পৰ্যন্ত এইটো হৈছে পাইকান বনাঞ্চল কিন্তু 1 নম্বৰ পিলাৰটো 7 নম্বৰ পিলাৰৰ পৰা 5.5 কিলোমিটাৰ ডিসটেন্সত আছে 1 নম্বৰ পিলাৰৰ অৱস্থিতি পাইকান বনাঞ্চলৰ 1 নম্বৰ পিলাৰৰ অৱস্থিতি 7 নম্বৰ পিলাৰৰ পৰা 5.5 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰ ডিসটেন্সত আছে আমি জিলা উপায়ুক্ত নৱ নিযুক্ত জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি পেলাই তেখেতক ৰিকুৱেষ্ট কৰিছো যে স্যাৰ কন্টিনিউয়াছলি আমি জানো যিকোনো পিলাৰ পুতিলে তাৰ এটা কন্টিনিউয়েশন থাকে 1 নম্বৰ পিলাৰটো যত আছে তাৰ লগত নিশ্চয় সংলগ্ন থাকিব লাগিব এটা মিল থাকিব লাগিব 7 নম্বৰ পিলাৰ আৰু আপোনাৰ 52 নম্বৰ পিলাৰ তেখেতে কৈছে যে মই নতুন জয়েন কৰিছো আমি বস্তুখিনি চাই পেলাই তাৰ জাস্টিফিকেশন দিম আজি হোৱা পাৰ্টিতে থকা অৱস্থাত বিভিন্ন বিষয়াসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ হোৱা পাৰ্টিতে থকা অৱস্থাত ৰাতিপুৱা 8 বজাৰ পৰাই এই জগদীশ বৰ্মনৰ নেতৃত্বত আশুডুবিত যি উৎপীড়ন অত্যাচাৰ আৰম্ভ কৰিছে অৱহেকত মানুহখিনিক উত্তেজিত কৰিলে তেওঁ যে 13 তাৰিখৰ পৰা কৈ আছে তহঁতক গুলিয়াই মাৰিম তেওঁ গুলিয়াই মাৰাৰ স্কোপটো পোৱা নাছিলে তেওঁ কি কৰিলে আজি ৰাতিপুৱা মানুহখিনিক উত্তেজিত কৰিলে সৰু ল'ৰা ছোৱালীক অলপ
খুচুৰি দিলে যেনে কে উত্তেজিত হৈ যায় তাতে মানুহখিনি যিখিনি মানুহ 12 তাৰিখত মানে উচ্ছেদ কৰা হ'ল সেই মানুহখিনি না টোপনি যাব পাৰিছে না খাব পাৰিছে না শুব পাৰিছে মানুহখিনি অস্থিৰ হৈ আছে মানুহখিনিৰ মন মেজাজ ভাল নহয় সেই মানুহখিনিক ৰাতিপুৱা কাহিলি পুৱাতে গৈ সেই মানুহখিনিক কি কৰিলে টৰ্চাৰিং কৰিলে মানুহখিনিক কি উত্তেজিত কৰিলে আৰু শেষত সেই মানুহখিনিক গুলীয়া হত্যা কৰিলে জগদীশ বৰ্মনে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিছে আমি অসম চৰকাৰ অসমৰ আৰক্ষী বিভাগ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক মহোদয় গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ অতি সোনকালে জগদীশ বৰ্মনক গ্ৰেপ্তাৰ কৰিব লাগে নহ'লে শান্তিকামী জনতা আমি গোৱালপাৰা জিলাবাসী শান্তিকামী মানুহ আমি গোৱালপাৰা জিলাৰ মানুহ কেতিয়াও শান্তি নিবিচাৰোঁ যিকোনো দেশৰ যিকোনো পৰিৱেশ পৰিস্থিতিৰ সময়তো আমি কিন্তু গোৱালপাৰা জিলাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ শান্তিৰে বসবাস কৰোঁ এই শান্তিপ্ৰিয় এই শান্তিকামী গোৱালপাৰা জিলাত এই শান্তিৰে বসবাস কৰি থকা গোৱালপাৰা জিলাবাসীক কোনোবাই অশান্তিৰ মাজত ঠেলি দিব বিচাৰিছে কোনোবা বিহাৰী আহি পেলাই আমাৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছে যোৱাকালি তেওঁ সেই বিহাৰীয়ে কৃষ্ণাই অঞ্চল পৰিদৰ্শন কৰিছে প্ৰকাশ কাশ্যপ নিশ্চয় আজি প্ৰকাশ কাশ্যপৰ প্ৰৰোচনাত জগদীশ বৰ্মনে গুলি আমাৰ মানুহখিনিক হত্যা কৰিলে হুইজ প্ৰকাশ কাশ্যপ তেওঁ মাটিৰ মাফিয়া তেওঁ আমাৰ গোৱালপাৰাত বসবাস কৰা ৰাভা জনজাতীয় মানুহৰ মাটি ৩৮ বিঘাকৈ মাটি চাৰ্কেল অফিচাৰক প্ৰভাৱিত কৰি নিজৰ নামত ৰেকৰ্ড কৰি লৈছে সেই বিহাৰী অনামী অসমীয়া বিহাৰীয়ে আমাৰ গোৱালপাৰা জিলাখনত অশান্তিৰ পৰিৱেশ একটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে Yes, Prakash Kashyapৰ উচ্চতনিত আজিৰ ঘটনাটো হৈছে Prakash Kashyapে যোৱাকালি কৃষ্ণাত গৈছিল Prakash Kashyapে ওপেন আমাৰ মানুহখিনিক টাৰ্গেট কৰি কথা কৈ আছে Prakash Kashyapে ৰাভা জনগোষ্ঠীৰ মানুহৰ মাটি বেদখল কৰিছে আৰু জগদীশ বৰ্মনে 13 তাৰিখৰ পৰা গুলিয়াই মাৰিম তহঁতক বুলি কৈ আছে এই Prakash Kashyapৰ উচ্চতনিত Prakash Kashyapৰ প্ৰৰোচনাত জগদীশ বৰ্মনের নেতৃত্বত আজি আমাৰ আশুডুবিৰ মানুহখিনিৰ